मैनेजमेंट होशियार CITO जिंदाबाद श्रमिक ऐक्य जिंदाबाद इनकलाब जिंदाबाद श्रमिक ऐक्य जिंदाबाद আমাৰ পৰা উলিয়াই দিয়া নহব আমাৰ পৰা व्यवस्था करो श्रमिक दरमहा दिया व्यवस्था करो मैनेजमेंट होशियार কিমান বছৰ পৰা বুলি নহয় আজি কমচে কম নহ'লেও ৩-৪ বছৰ পৰা চলি আছে ইয়াত এটা লবি জন্ম হৈছে ইয়াত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন এটা লবি জন্ম হৈছে এই লবিটো কি হৈছে কণ্ট্ৰেকচুৱেল মানুহ যিখিনি আজি বছৰ বছৰ ধৰি কাম কৰি থকা মানুহখিনি ঘপকৈ কথা নাই বতৰ নাই বিনা কাৰণত হয় বোলে মানুহগৰাকী মানুহকেইজনে কিবা কৰিছে একো নকৰা চৰ্তত তেখেতলোকে বিনা চৰ্তত মানুহকেইজনক বহিবলৈ তেখেতলোকে কৈছে আৰু মেইন কথা কি আছে ইয়াৰ ডিগবৈ IOC ভিতৰত যিকেইজন HR বিভাগৰ অফিচাৰ আছে তেখেতলোকে কোনো আমাৰ শ্ৰমিকৰ কথা কোনো ৰেছপন্স নিদিয়ে আৰু তেখেতলোকৰ ওচৰত যদি ফোন আমি যদি কল কৰোঁ তেখেতলোকে কোনো কলৰ জবাব উত্তৰ এনচাৰ নিদিয়ে আৰু প্লাছ হ'ল কি তেখেতলোকে মন মৰ্জি নিজৰ মন মৰ্জি যেন তেখেতলোকৰ এই ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন তেখেতলোকৰ প্ৰতীক সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰিব ধৰিছে সেইটো অনুপাতত আজি প্ৰটেক্ট কৰিবলৈ আহিছোঁ আমি গোটেই আমাৰ ডিগবৈ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনত যিমান ৰিফাইনেৰী বাহিৰৰ ভিতৰত যিমান আমাৰ কণ্ট্ৰেকচুৱেল শ্ৰমিক আছে আমি আজি এই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি মেনেজমেণ্টক সুকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক যদি আমাৰ শ্ৰমিকৰ 7 তাৰিখৰ ভিতৰত যদি পে'মেণ্ট নকৰে আৰু প্লাছ বিনা কাৰণত যদি আমাৰ শ্ৰমিকক কামৰ পৰা বঞ্চিত কৰে আৰু আমি আমাৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি যদি আমি নাপাওঁ ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু এইখিনিতে আপোনালোকৰ কথা কৈ দিছোঁ আমি ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰীত কাম কৰোঁ কিন্তু আজি মেনেজমেণ্টে আমাক এনেকুৱা ধৰণৰ মাহিয়া চকুৱে চাইছে আমি PP নামত যিটো আমি সাধাৰণ এখন এযোৰ ছেফটি চুৰ এযোৰ হাত মোজাৰ এযোৰ আমাৰ ছেফটি নামত PP নামত একো এটা আমি নাপাওঁ যিহেতু কোম্পানীৰ পৰা অপেন বহুত বস্তু আহি থাকে কিন্তু আমাৰ কোনো দিনত বছৰেকৰ মূৰত এযোৰ আমি ছেফটি চুৰ চাবলৈ সক্ষম নহওঁ আৰু যিটো ছেফটি চুৰ দিয়ে আমাৰ দুমাহো নাযায় গতিকে আমি আপোনালোকৰ মিডিয়া থ্ৰুৱেদি মেনেজমেণ্টক সুকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ এই দাবীবিলাক যদি তেখেতলোকে সন্মত নহয় আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰি দিম আজি আমি এই ভাৰতীয় ঠিকা মজদুৰ ইউনিয়ন আৰু CITO ইউনিয়নে যৌথ হিচাপত যিটো আমি কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচী পৰৱৰ্তী চলি থাকিব যদি আমাৰ এই ডিমাণ্ডকেইটা তেখেতলোকে ফলপ্ৰসূ নকৰে আজি আমি তেখেতলোকক আমি মেম'ৰিয়েণ্ডাম ছাবমিট কৰিম সেই মেম'ৰিয়েণ্ডামত আমাৰ সম্পূৰ্ণ উল্লেখ আছে যিহেতু আমি তেখেতলোকক দিয়া হৈছে আগতো দি আছোঁ এখন মেম'ৰিয়েণ্ডাম সেইখনত কোনো ৰিপ্লাই এতিয়ালৈকে তেখেতলোকে দিয়া নাই সেইটো অনুপাতত আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰি ভৱিষ্যতে আমি হয়তো ডিগবৈ ৰিফাইনেৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ আমি বন্ধ পৰিকল্পিত হ'ম ধন্যবাদ আজি আমাৰ 65টা ল'ৰাই সাইন কৰি দিছে 2-3 মাহৰ পে'মেণ্ট হোৱা নাইকিয়া 2-3 মাহে যদি পে'মেণ্ট নহয় ঘৰ সংসাৰ কেনেকৈ চলিব আজি আমাৰ কি ল'ৰা ছোৱালী নাই আমাৰ সংসাৰ নাই আমাৰ ল'ৰা ছোৱালী কি স্কুলত পঢ়িব নালাগে তেওঁলোকৰ অফিচাৰ এমপ্লয়ী ল'ৰা ছোৱালী ভাল স্কুলত পঢ়িব পাৰে আজি স্কুলত আজি ফিজ দিবলগীয়া হয় আজি পৰীক্ষা দিব নোৱাৰা অৱস্থা হৈছে ফিজ দিব নোৱাৰাৰ কাৰণে আজি তাৰ পিছতো এই মেনেজমেণ্ট নিমাত হৈ বহি আছে ঠিকাদাৰ আজি নিমাত হৈ বহি থাকে ঠিকাদাৰে কয় বিল পাছ নহ'লে মই পে'মেণ্ট কৰিব নোৱাৰোঁ আৰু মেনেজমেণ্টে কয় কণ্ট্ৰেক্টৰক কোৱা আমি কাক কি ক'ম এতিয়া আমি নিৰুপায় আমি আন্দোলনৰ পক্ষত হাতত লৈছোঁ যিকোনো আন্দোলন আমি গঢ়ি তুলিম এই আন্দোলনৰ কাৰণে মেনেজমেণ্ট সাজু হৈ থাকক যিকোনো পৰিস্থিতিৰ মাজত আমি মুখামুখি হ'বলৈ সাজু আছোঁ দুইখন ইউনিয়ন ধন্যবাদ প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই বিপদৰ সময়ত আপোনালোক আহি আমাৰ সমভাগী হৈছেহি আশা কৰোঁ আমাৰ এই বাতৰি যাতে গোটেই অসমত প্ৰচাৰিত হয় কাৰণ আজি এই ডিগবৈ ঠিকা শ্ৰমিকসকলে যি ধৰণৰ কষ্ট কৰে সেই কষ্টৰ বিনিময়ত আজি আইনী ব্যৱস্থাৰ মাজত যি সোমাই থকাৰ পিছতো আজি 10 তাৰিখৰ ভিতৰত 7 তাৰিখৰ ভিতৰত মজুৰি পাব লাগে দৰমহা পাব লাগে এই দৰমহা আজি 2-3 মাহ হৈ যোৱাৰ পাছতো আজি এই ঠিকা শ্ৰমিকৰ কাৰণে মেনেজমেণ্ট আৰু ঠিকাদাৰে কোনো ধৰণৰ চকু দিয়া নাই আমি বাৰেপতি মেনেজমেণ্টক চিঠি দি আছোঁ বাৰেপতি ঠিকাদাৰক আমি জনাই আছোঁ যে আমাৰ ঠিকা শ্ৰমিকসকলে আজি 2-3 মাহ ধৰি মজুৰি পোৱা নাই আপোনালোকে সোনকালে মজুৰি দিয়া ব্যৱস্থা কৰক তাৰ পাছতো আজি এই মেনেজমেণ্টে ঠিকাদাৰৰ বাহিৰৰ ঠিকাদাৰক আনি
তেওঁলোকে ভিতৰত সোমোৱাই লৈ গোপন মিতিৰালি কৰি আজি ঠিকা শ্ৰমিকক প্ৰতাৰণা কৰি আছে আমি আজি বাধ্য হৈছোঁ এই আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে যদি আমাক 10 তাৰিখৰ ভিতৰত যদি আমাক এই শ্ৰমিকসকলক যদি দৰমহা নিদিয়ে আমি ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিম আজি স্পষ্টভাৱে আজি মেনেজমেণ্টক জনাই দিব বিচাৰিছোঁ যদি এই ঠিকা শ্ৰমিকসকলক প্ৰতাৰণা কৰি থাকে এই মাহিয়াই চকুৱে যদি চাই থাকে তেতিয়াহ'লে আমি মিনাৰেল অইল ৱৰ্কাৰ্ছ ইউনিয়ন আৰু BTM ইউনিয়ন আমি কেতিয়াও বহি নাথাকোঁ ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম যিহেতু আজি এই মেনেজমেণ্টক আমি বাৰে জনাই আছোঁ যে ঠিকা শ্ৰমিকসকলে কিয় প্ৰতাৰণা কৰি আছে ঠিকা শ্ৰমিকসকলক কিয় দৰমহা দিয়া নাইকিয়া আজি এনেকুৱা ধৰণৰ কথা শুনিছোঁ মেনেজমেণ্টে এখন 60জনৰ লিষ্ট বনাই ৰাখিছে এই 60জনক তেওঁলোকে যিকোনো প্ৰকাৰে কামৰ পৰা উলিয়াই দিব আজি এই জেনেৰেল অফিচত কাম কৰি থকা কিছু শ্ৰমিকক শনিবাৰলৈকে কাম কৰাৰ পিছত তেওঁলোকক শনিবাৰৰ কাম নাইকিয়া কৰি দিব আজি 4জন শ্ৰমিকক অলৰেডি কামৰ পৰা বহুৱাই থোৱা ব্যৱস্থা কৰিছে তেওঁলোকে আমি তাৰ প্ৰতিবাদ হিচাপে আজি এই জেনেৰেল অফিচৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ যদি সোমবাৰৰ ভিতৰত এই সমস্যাকেইটা যদি সমাধান নহয় তেতিয়াহ'লে ডিগবৈত আমি দল সংগঠন লগত লৈ আজি আমি দুখন ইউনিয়নে যি ধৰণে প্ৰটেষ্ট কৰিছোঁ আমি সকলো ৰাইজক লগত লৈ কিন্তু ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম যদি আমাৰ কথা শুনিবলৈ নিবিচাৰে তেতিয়াহ'লে আমি ইয়াতকৈ কিন্তু আন্দোলন গঢ়ি তোলাত আমি প্ৰস্তুত হৈ আছোঁ আৰু লগতে এটা কথা জনাই থ'ব বিচাৰিছোঁ যিকোনো প্ৰকাৰে আমাক যিকোনো কাৰণত ঠিকা শ্ৰমিকক কামৰ পৰা বহুৱাই দিয়া নহ'ব যদি এনেকুৱা যদি পদক্ষেপ মেনেজমেণ্টে যদি লয় তেতিয়াহ'লে ইউনিয়নৰ লগত যিকোনো কাৰ্যসূচীৰ ক্ষেত্ৰত মুখামুখি হ'বলৈ সাজু হৈ থাকক ধন্যবাদ